নমস্কাৰ লাইভ আৱাৰ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰু জুবিন গাৰ্গৰ ইতিমধ্যে যিখন চাৰ্জশ্বিট দাখিল কৰা হৈছে সেই চাৰ্জশ্বিটত সকলোৱে জানিব বিচাৰিছে যে এই অভিযোগনামাত কি আছে মাছৰ তেলেৰে মাছ বাজিছিল সিদ্ধাৰ্থই ১২,৩৭০ পৃষ্ঠাৰ চাৰ্জশ্বিটত এই বিস্ফোৰক তথ্য আহিছে পোহৰলৈ ২টা বছৰ ধৰি চলিছিল জুবিন হত্যাৰ পৰিকল্পনা জুবিন গাৰ্গৰ কষ্টোপাৰ্জিত ধনত খেন চকু আছিল সিদ্ধাৰ্থ বাহিনীৰ জুবিন হত্যাৰ গোচৰৰ চাৰ্জশ্বিটৰ পাতে পাতে বিস্ফোৰক তথ্য মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ চক্ৰান্তৰ বলি হৈছে জুবিন গাৰ্গৰ ধন উদং কৰাত নামিছিল সিদ্ধাৰ্থ সহ কেইবাজনো ২ বছৰ ধৰি চলিছিল জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা ৭ অভিযুক্তৰ বিৰুদ্ধে ৪টাকৈ খণ্ডত বিচাৰ কৰা হৈছে তথ্য চাৰ্জশ্বিটত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লুণ্ঠনৰ বহুতো তথ্য আহিছে পোহৰলৈ সিদ্ধাৰ্থ শৰ্মাই ১০ৰ পৰা ১২ লাখ টকাত চুক্তি কৰিছিল অনুষ্ঠান ১০ৰ পৰা ১২ লাখ টকাৰ ৭ লাখ টকাহে জুবিন গাৰ্গক দিয়া হৈছিল আৰু সেই ধনেৰে ১৫% কমিশ্যন লৈছিল হিয়ান সিদ্ধাৰ্থই ৩৯৭ গৰাকী ব্যক্তিৰ মৌখিক সাক্ষৰ সকলো তথ্য চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বিটৰ পাতে পাতে সমূহ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ চক্ৰান্তৰ বলি হৈছে জুবিন গাৰ্গৰ ধন উদং কৰাত নামিছিল সিদ্ধাৰ্থ সহ কেইবাজনো ২টা বছৰ ধৰি জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা চলি আছিল ৭ অভিযুক্তৰ বিৰুদ্ধে ৪টাকৈ খণ্ডত বিচাৰ কৰা হৈছে তথ্যসমূহ অৰ্থাৎ দাঙি ধৰা হৈছে যে কেনেধৰণে চতুৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কেনেধৰণে লুণ্ঠন চলাইছিল ১০ৰ পৰা ১২ লাখ টকা চুক্তি কৰিছিল অনুষ্ঠান আৰু ৭ লাখ টকাহে জুবিন গাৰ্গক দিয়া হৈছিল আৰু সেই ধৰণে ১৫% কমিশ্যন লৈছিল সিদ্ধাৰ্থই ৩৯৭ গৰাকী ব্যক্তিৰ মৌখিক সাক্ষৰো সকলো তথ্য চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে অখিনী মুহূৰ্তৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ আছে নিউজ ডেস্কৰ পৰা আমি দীপাংকৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে পাতে পাতে বহুতো ৰহস্যজনক তথ্য ইতিমধ্যে উদ্ঘাটন হৈছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গৰ এখন চাৰ্জশ্বিট সকলোৱে জানিব বিচাৰিছে যে অভিযোগনামাত কি আছে আৰু য'ত ৭ অভিযুক্তৰ বিৰুদ্ধে যথেষ্ট কঠোৰ প্ৰমাণ বা যথেষ্ট চাঞ্চল্যকৰ তথ্য উদ্ঘাটন হৈছে নিশ্চয় ৰশ্মিতা চাওক যিটো ১২,০০০ যিটো প্ৰায় পৃষ্ঠাৰ যিখন চাৰ্জশ্বিট আৰক্ষীয়ে দাখিল কৰিছে সেই চাৰ্জশ্বিটৰ ইতিমধ্যে লোমহৰ্ষক যি বিস্ফোৰক তথ্য এই মুহূৰ্তত প্ৰায় ফাদিল হৈছে পৃষ্ঠাই বহু বিস্ফোৰক তথ্য আৰু এইবোৰ পূৰ্বেই অনুমান কৰা হৈছিল যেতিয়া আমি CIDৰ কাৰ্যালয়ৰ বাহিৰভাগত থাকি আমি অনুমান কৰিছিলোঁ যি প্ৰায় ৩৯৬ গৰাকী মুঠ ব্যক্তিৰ যেতিয়া জবানবন্দী তেওঁলোকৰ গ্ৰহণ কৰা হৈছিল আৰু প্ৰায় সংখ্যক লোকেই ওলাই আহি বা CIDৰ কাৰ্যালয়ৰ প্ৰৱেশ কৰাৰ প্ৰাক মুহূৰ্তত কথাবোৰ তেওঁলোকে উল্লেখ কৰি গৈছিল আমি কৈছোৱে বিহু কমিটিৰ লগত কিদৰে যোগাযোগ ৰক্ষা কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই তাৰপিছত জুবিন গাৰ্গৰ নামত যিদৰে নামে বেনামে এক প্ৰকাৰ সম্পত্তি গঢ়াৰ যিখন তালিকা সেয়াও আমি ফাদিল কৰিছিলোঁ কিন্তু এই যিটো চাৰ্জশ্বিট দাখিল প্ৰক্ৰিয়া আৰু তাৰপিছত অহা 16 ডিচেম্বৰ অৰ্থাৎ পৰহি মঙলবাৰৰ দিনটোতেই এটা ডাঙৰ অগ্নি পৰীক্ষা হ'ব আদালতৰ বাবে কাৰণ আৰক্ষীয়ে যিখিনি কৰিবলগীয়া আছিল সেয়া প্ৰায় ইতিমধ্যে তেওঁলোকে সমাপ্তি ঘটাইছে যিটো প্ৰথম নম্বৰৰ যিটো গোচৰ আছিলে 18/2025 সেই গোচৰটোৰ এই ১২,০০০ প্ৰায় চাৰ্জশ্বিট তেওঁলোকে অভিযোগনামা দাখিল কৰিছে আৰু তাৰেই শুনানি প্ৰক্ৰিয়া এক প্ৰকাৰ আৰম্ভ হ'ব অহা মঙলবাৰে অৰ্থাৎ 16 ডিচেম্বৰ আৰু সেইদিনাখন সুশৰীৰে এই ৭ অভিযুক্ত যি ৭ অভিযুক্ত বৰ্তমান হাফলং আৰু বাক্সাৰ নিকাচি কাৰাগাৰত আছে আটাইকেইগৰাকী অভিযুক্তক গুৱাহাটীলৈ লৈ অহা হ'ব আৰু CGM আদালতত তেওঁলোকক হাজিৰ কৰোৱা হ'ব আৰু মই ক'ব বিচাৰিছোঁ যে এই অভিযুক্তসকলকেই এই যিখিনি চাৰ্জশ্বিট আৰক্ষীয়ে দাখিল কৰিছে সেই চাৰ্জশ্বিটৰ চাৰ্টিফাইড কপি এই অভিযুক্তসকলৰ হাতত গুজি দিয়া হ'ব অৰ্থাৎ প্ৰায় ১২,০০০ কপিক যদি আমি হাতেৰে পূৰণ কৰোঁ বা ৭ ব্যক্তিক যদি আমি দিবলগীয়া তথ্যৰ কথাটো যদি আমি ব্যাখ্যা আগবঢ়াওঁ তেতিয়াহ'লে প্ৰায় ৮৫,০০০ কপি আদালতে তেওঁলোকক হাতত গুজি দিব আৰু সেই সংখ্যক তেওঁলোকে চাৰ্জশ্বিট তেওঁলোকে নিজে পঢ়িব কোন অভিযুক্তৰ বিৰুদ্ধে কোনগৰাকী সাক্ষ্যই কি ধৰণে সাক্ষ্যদান কৰিছে এইবোৰ তথ্য তেওঁলোকে জানিব পাৰিব আৰু তাৰপিছত হয়তো আদালতে প্ৰশ্ন কৰিব যে তেওঁলোকৰ উকিল কোন বা অধিবক্তা কোন কাৰণ এই মুহূৰ্তলৈকে বাৰ এছ'চিয়েশ্যনৰ কাষ চাপি এক প্ৰকাৰ হাহাকাৰ কৰিবলগীয়া হৈছে চামকানু মহন্তৰ পত্নী আমি দেখিছিলোঁ তেওঁ CGM আদালতত গৈ উপস্থিত হৈছে বাৰ এছ'চিয়েশ্যনলৈকে তেওঁ লিখিত পত্ৰ দাখিল কৰিছে আৰু তাত তেওঁ কৈছে যে তেওঁলোকে যিধৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইকেইজন অভিযুক্তৰ বিৰুদ্ধে কোনো এগৰাকী অধিবক্তাই যাতে পক্ষপাতি নলয় বা তেওঁলোকৰ বিৰুদ্ধে যাতে ওকালতি নকৰে এই ধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই ক্ষেত্ৰত অসম উকিল সন্থা গুৱাহাটী উকিল সন্থা আৰু বাৰ এছ'চিয়েশ্যন সন্থাৰ সৈতে যোগাযোগ কৰিছে
এই মুহূৰ্তত চামকানুৰ পত্নী আৰু উকিল বিচাৰিছে গতিকে পৰৱৰ্তী সময়ত যদি আমি 16 ডিচেম্বৰত যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে এই 7 অভিযুক্তৰ সপক্ষে কোন কেইগৰাকী অধিবক্তা আগবাঢ়ি আহে আৰু যদি কোনো অধিবক্তা আগবাঢ়ি নাহে তেতিয়াহ'লে আদালতে বাধ্য কৰাব যে তেওঁলোকক একোগৰাকীকৈ অধিবক্তা নিয়োজিত কৰিব লাগে কাৰণ পিছৰ প্ৰক্ৰিয়াটো খুবেই জটিল হ'ব আৰু ন্যায় প্ৰক্ৰিয়া বিচাৰিছে সকলোৱে আৰু সমান্তৰালভাৱে দীপাংকৰ এতিয়া সামাজিক মাধ্যমতে হওক বা বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছে যে এই প্ৰক্ৰিয়াটোলৈ বহু সংখ্যক লোক কিন্তু সন্তুষ্টও নহয় তেওঁলোকে আৰু অধিবক্তাৰ কথা কোৱা হৈছে যে আত্মমক্ষ সমৰ্থন কৰিবলৈ সংবিধানৰ সেই অধিকাৰ আছে অভিযুক্তসকলৰ তেওঁলোকে সেই অধিকাৰ পাব লাগে বুলিও বহুতে ক'ব বিচাৰিছে সমান্তৰালভাৱে কালিৰ দিনটোত অভিনেতা ৰবি শৰ্মায়ো কৈছে চাৰ্জশ্বিটখনক লৈ তেওঁ সুখী নহয় যদিও বা গৰিমা গাৰ্গে চাৰ্জশ্বিটখন মানি লৈছে কিন্তু তেওঁৰ মনে বিচৰা নাই যে চাৰ্জশ্বিটখন এনেধৰণে হোৱা গৈছে য'ত আচলতে আন বহু কিবাও থাকিব পাৰে এনেধৰণৰ বহুতো কথাও এতিয়া আলোচনা চলি আছে এইখনক লৈও নিশ্চয় ৰশ্মিতা চাওক গৰিমা শইকীয়া গাৰ্গে যিটো যোৱা নিশা ফেচবুক পোষ্ট তেওঁ শ্বেয়াৰ কৰিছে পামী বৰঠাকুৰৰ এটা পোষ্ট তেওঁ নিজে শ্বেয়াৰ কৰিছে আৰু তাত তেওঁ শেষৰ বাক্যটো উল্লেখ কৰি কৈছে যে পৃথিৱীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি যাতে দোষীয়ে পাওক সেই ধৰণৰ দাবী গৰিমা শইকীয়া গাৰ্গেও কৰিছে আৰু চাৰ্জশ্বিট দাখিল হোৱাৰ দিনাই তেওঁক আমি নিশাৰ ভাগত দেখিছিলোঁ তেওঁ জুবিন ক্ষেত্ৰলৈ গৈছে সোণাপুৰত গৈ তেওঁ চাকি ধূপ জ্বলাইছে জুবিন গাৰ্গক এক পলক হ'লেও বাবে তেওঁ স্মৰণ কৰিছে গতিকে এয়া তেওঁৰ পত্নী হিচাপে তেওঁৰ অধিকাৰ বা তেওঁৰ ভাষ্যখিনি তেওঁ প্ৰকাশ কৰিছে কিন্তু যিখিনি BNS সংযুক্ত কৰা হৈছে প্ৰতিগৰাকী অভিযুক্তৰ বিপৰীতে এই BNSবোৰৰ বিপৰীতে আৰক্ষীয়ে কি ধৰণৰ তথ্য প্ৰমাণ আদালতত জমা দিছে সেয়া অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ আমাৰ ভাৰতীয় আইন ব্যৱস্থাত কোৱা হয় যে খুব তাৰিখ পে তাৰিখ এই ধৰণৰ কথাবোৰ আহে যে বছৰ বছৰ ধৰি বিচাৰ প্ৰক্ৰিয়াবোৰ আদালতত চলি থাকে গতিকে পিছৰ এটা গোচৰৰ চাৰ্জশ্বিট দাখিল কৰিবলগীয়া এটা পৰিক্ৰমা আছেই কাৰণ আমি যদি চাওঁ প্ৰায় এটা সপ্তাহৰ ভিতৰত হয়তো এই 19 নম্বৰ যিটো 19/2025 সেই নম্বৰৰ গোচৰটোৰো চাৰ্জশ্বিট SIT দাখিল কৰিব সেয়াও তদন্ত চলি থকা বুলি এই মুহূৰ্তত SITৰ যিগৰাকী চিফ স্পেচিয়েল DGP মুন্না প্ৰসাদ গুপ্তাই সেইদিনা সংবাদমেলত সম্বোধন কৰি সেই ধৰণৰ তথ্যটো প্ৰকাশ কৰিছে কিন্তু কম প্ৰায় 4গৰাকী ব্যক্তিৰ বিৰুদ্ধে 103 হত্যাৰ BNSটো সংযুক্ত কৰা হৈছিল 105 অকল আমি যদি চাওঁ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে এই ধৰণৰ ছেকশ্যন এটা লগোৱা হৈছিল যদি চাওঁ আমি ৰাজসাক্ষীৰ কথাটো আহি পৰিব কাৰণ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ সেইদিনাখন তাত উপস্থিত আছিলে তেওঁ কি দেখিছিল কি ধৰণে জুবিন গাৰ্গৰ সৈতে শেষ মুহূৰ্তত কি ধৰণৰ ঘটনা সংঘটিত হৈছিল আটাইবোৰ তথ্য হয়তো ৰাজসাক্ষী হৈ সন্দীপন গাৰ্গে আদালতত মুখ খুলিব পাৰে এটা অনুমান কৰা হৈছে আমি 16 ডিচেম্বৰলৈ বাট চাইছোঁ 7 অভিযুক্তক জেলৰ পৰা পোনে পোনে CGM আদালতলৈ আনিব তেওঁলোকক সুশৰীৰে এইবাৰ ভাৰ্চুৱেলি নহয় এইবাৰ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে নহয় আদালতত তেওঁলোকে নিজে আহি উপস্থিত হ'ব লাগিব আহি তেওঁলোকে মকৰ্দমা যিটো আদালতত ন্যায়াধীশৰ মুখামুখি তেওঁলোকে হৈ তথ্য প্ৰমাণ বা তেওঁলোকৰ বিৰুদ্ধে যিখিনি অভিযোগ উত্থাপন হৈছে সেই আটাইবোৰ তথ্য তেওঁলোকে ব্যাখ্যা কৰিব লাগিব কিন্তু বহুখিনি সূত্ৰৰ পৰা বহুখিনি তথ্য ফাদিল হৈছে যিগৰাকী লোক অধিবক্তা আছিলে যিখিনি আমি প্ৰিজাইডিং যিগৰাকী এডভকেট বুলি কওঁ PP প্ৰদীপ কোঁৱৰ তেওঁ সিদিনাখনে যেতিয়া চাৰ্জশ্বিট দাখিল হৈছিল তেওঁ বহুখিনি বিস্ফোৰক তথ্য উল্লেখ কৰিছিল চাৰ্জশ্বিটত উল্লেখ থকা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় তেওঁ উত্থাপন কৰিছিল আৰু তেওঁ কৈছিল যে 3-4গৰাকীকৈ ব্যক্তিয়ে জুবিন গাৰ্গক হত্যা কৰিছিল সেই কথা চাৰ্জশ্বিটত লিখা আছে এটা গুৰুত্বপূৰ্ণ খবৰ দীপাংকৰ যে 75 মিনিট সাগৰৰ পাৰতে পৰি আছে জুবিন গাৰ্গক কোনো চিকিৎসা প্ৰদান কৰা নাছিল 75 মিনিটত তেওঁ যিমানখিনি যেনেধৰণে চিকিৎসা পাব লাগে সেই অনুপাতে পোৱা নাছিল আৰু বিশেষকৈ শ্যামকানু মহন্ত যিগৰাকী নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক যাৰ নিমন্ত্ৰণ ক্ৰমে জুবিন গাৰ্গ গৈছিল জুবিন গাৰ্গে কৈছিল যে শ্যামকানুৱে নহ'লে এটা চৰম সিদ্ধান্ত ল'ব যদি মই নাযাওঁ তেনেধৰণে বহুকেইগৰাকী বন্ধুৰ আগত কৈছিল সেইগৰাকী শ্যামকানু মহন্তই জুবিন গাৰ্গৰ ধেমালিত অসন্তুষ্ট হৈ আছিল আৰু 75 মিনিট অতি তাৎপৰ্যপূৰ্ণ বিষয় যে এগৰাকী আয়োজকে নিজৰ অতিথিক তেনেধৰণৰ কোনো আপ্যায়ন কৰা নাই আৰু 75 মিনিট তেনেদৰে পৰি ৰ'ল য'ত নিজৰ সম্বন্ধীয় ভাতৃও তাত উপস্থিত আছিল ৰশ্মিতা প্ৰথম কথা ব্লেকমেইলিং আৰু যতীন বৰাই আমাৰ সিদিনা টকশ্ব'টো এই ধৰণৰ কথা এটা কৈছিল যে জুবিন গাৰ্গ যদি নাযায় তেতিয়াহ'লে শ্যামকানু মহন্তই আত্মহত্যা কৰিব বা চৰমপন্থা বাছি ল'ব সেইকাৰণে এটা এই ধৰণৰ বাধ্যত পৰি জুবিন গাৰ্গ অসুস্থ শৰীৰ লৈতো ছিংগাপুৰলৈ যাবলগীয়া হৈছিল আৰু তাৰপিছত ঘটনাৰ আগদিনা যদি আমি চাওঁ তেতিয়াহ'লে 18 তাৰিখে নিশা পাৰ্টি হৈছিল জুবিন গাৰ্গক অৰে নিশা মদ্যপান কৰোৱা হৈছিল তাৰ নেতৃত্বই লৈছিল শ্যামকানু মহন্ত এই ধৰণৰ কথা চাৰ্জশ্বিটত উল্লেখ আছিল সুৰা যোগান ধৰা হৈছিল অমৃত
অমৃতপ্ৰভা মহন্তৰ হাতৰ জৰিয়তে। গতিকে অমৃতপ্ৰভা মহন্ত কেৰেক্টাৰটো এনেকুৱা এটা অভিযুক্ত যি অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে এটা ডাঙৰ এটা BNS তাত সংযুক্ত কৰা হৈছিল, তেওঁক অভিযুক্ত সজোৱা হৈছিল যে তেওঁ তথ্য প্ৰমাণ নষ্ট কৰিছিল, বহুখিনি তথ্য প্ৰমাণ। আজি অসমবাসীয়ে জানিব পৰা নাই যে জুবিন গাৰ্গৰ সৈতে শেষ মুহূৰ্তত কি ধৰণৰ ঘটনা সংঘটিত হৈছিল, জুবিন গাৰ্গৰ সৈতে কি হৈছিল। শেষৰটো ভিডিঅ' আজিলৈকে পাব্লিছ নহ'ল, কিন্তু সেই ধৰণৰ ভিডিঅ' কিন্তু অমৃতপ্ৰভা মহন্তই নিজৰ মোবাইলৰ পৰা ডিলিট কৰা ভিডিঅ'সমূহ কিন্তু দিল্লীৰ এটা স্পেচিয়েল যি আৰক্ষীৰ ব্ৰাঞ্চ থাকে তাৰ পৰাই সেইসমূহ ভিডিঅ' পুনৰবাৰ আৰক্ষীয়ে ৰিকভাৰী কৰিছে। সেই ধৰণৰ ভিডিঅ' তেওঁলোকে হাৰ্ড ডিস্কৰ জৰিয়তে SIT আদালতত যোগান ধৰিছে। গতিকে পৰৱৰ্তী সময়ত এই ধৰণৰ বিষয় খুবেই তথ্য প্ৰমাণ হিচাপে খুব গুৰুত্বপূৰ্ণ হ'ব আদালতত, কাৰণ অসমবাসীয়ে অধিক আগ্ৰহেৰে বাট চাইছে। গৰিমা শইকীয়া গাৰ্গে প্ৰতিটো নিশা এটা ফেচবুক পোষ্ট দিব লগা হৈছে, আৰু তেওঁ যিটো আজি দাবী উত্থাপন কৰিছে ফেচবুক পোষ্টত যে পৃথিৱীৰ ভিতৰত কঠোৰৰ পৰা কঠোৰতম শাস্তি যাতে এই অভিযুক্তকেইটাই পায় তাৰ প্ৰতি দাবী উত্থাপন কৰিছে। ৰবি শৰ্মাই কৈছে যে এই চাৰ্জশ্বিটখনক লৈ তেওঁ আশাবাদী নহয়, তেওঁ বিশ্বাসত ল'ব পৰা নাই। এই ধৰণৰ মন্তব্য জুবিন গাৰ্গৰ এগৰাকী সহশিল্পীয়ে এই ধৰণৰ মন্তব্য দিব লগা হৈছে। আমি দেখিছোঁ আমি অসমৰ প্ৰতিটো ক্ষেত্ৰৰে প্ৰতিগৰাকী ব্যক্তিয়ে চাৰ্জশ্বিটখনক লৈ বহুখিনি গুৰুত্বপূৰ্ণ মন্তব্য তেওঁলোকে প্ৰকাশ কৰিছে, কিন্তু আগন্তুক সময়খিনি খুবেই গুৰুত্বপূৰ্ণ হ'ব। বিশেষকৈ 16 ডিচেম্বৰৰ পৰা শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব। পৰ্যায়ক্ৰমে তেওঁলোকৰ অভিযুক্তসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিদৰে কৈছে যে ফাষ্ট ট্ৰেক আদালতৰ কথাটো লৈ তেওঁলোকে এখন আবেদন জনাব, আৰু চৰকাৰে যদি এই ধৰণৰ আবেদন কোৰ্টলৈকে প্ৰেৰণ কৰে তেতিয়াহ'লে কোৰ্টে নিশ্চয় সেই ধৰণৰ কথাবোৰ মানি ল'বলৈ বাধ্য হ'ব, আৰু পিছলৈ যদি ফাষ্ট ট্ৰেক আদালত বা এখন স্পেচিয়েল কোৰ্টৰ সহায়ত যদি এই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে তেতিয়াহ'লে নিশ্চয় অতি কম সময়ৰ ভিতৰতেই আমি জুবিন গাৰ্গৰ ন্যায়ৰ শেষ বিন্দুটোত গৈ উপস্থিত হ'বলৈ পাৰিম। কিন্তু আচৰিত, ছিংগাপুৰ চৰকাৰে বা ছিংগাপুৰৰ যিটো ন্যায় ব্যৱস্থা, সেই ন্যায় ব্যৱস্থাই কিন্তু অহা মাৰ্চ মাহৰ ভিতৰতে কিন্তু গোটেই গোচৰৰ তাত যিটো গোচৰ ৰুজু হৈছে গোচৰৰ ৰায়দান দিবলৈ তেওঁলোক এক প্ৰকাৰ আগবাঢ়িছে। গতিকে তেনে সময়ত আমাৰ ভাৰতীয় ন্যায় ব্যৱস্থা আৰু জুবিন গাৰ্গৰ যিটো অসমীয়া সত্তা, সেই সত্তাটোক লৈ যিখিনি ধৰণৰ আমি এই বিগত 3 মাহ ধৰি যিদৰে আমি শোকৰ মাজত ম্ৰিয়মান হৈ আছোঁ, অসমবাসীয়ে জুবিন গাৰ্গৰ লৈ ন্যায় ব্যৱস্থাটোক লৈ যিদৰে ডিজিটেল আন্দোলন হওক বা আমাৰ কেমেৰা বা ডিজিটেল মাধ্যমত যিদৰে এক প্ৰকাৰ আন্দোলনমুখী এটা যাত্ৰা আৰম্ভ কৰিছে, এই যাত্ৰাটো যাতে অনতিপলমে উৰ্বৰক, জুবিন গাৰ্গে যাতে ন্যায় পাওক তাৰ প্ৰতি দাবী বিভিন্নজনে উত্থাপন কৰিছে। গতিকে চাৰ্জশ্বিট দাখিল হৈছে ৰশ্মিতা, আৰু চাৰ্জশ্বিটখন দাখিল হোৱাৰ পিছত প্ৰথমখিনি যিখিনি প্ৰক্ৰিয়া আদালতৰ সেয়া মঙলবাৰৰ পৰা আৰম্ভ হ'ব। 3000তকৈ অধিক লোকে এই মুহূৰ্তলৈকে আবেদন কৰিছে চাৰ্জশ্বিট বিচাৰি, তাৰে ভিতৰত আমিও আবেদন কৰা হৈছে, আৰু কোৱা হৈছে যে অভিযুক্তসকলক সেই চাৰ্জশ্বিটসমূহ দিয়া হ'ব, কিন্তু 16 ডিচেম্বৰ তেওঁলোকৰ প্ৰথম শুনানি থাকিব দীপাংকৰ। গতিকে এই অভিযোগসমূহ যে তেওঁলোকৰ ওপৰত লাগিছে, BNSৰ ধাৰা লাগিছে ইতিমধ্যে 103, আৰু সমান্তৰালভাৱে অমৃতপ্ৰভা মহন্তৰ যিহেতু তথ্য প্ৰমাণ নষ্ট কৰিছিল তেওঁৰ ওপৰত আন ধাৰা সংযুক্ত হৈছে। গতিকে তেওঁলোকৰ যিটো কোনো এতিয়ালৈকে অধিবক্তা নাই, তেওঁলোকৰ এই অভিযোগসমূহ তেওঁলোকে কেনেকৈ জানিব? তেওঁলোক আদালতলৈ অহাৰ পিছত চাৰ্জশ্বিট দিয়া হ'ব নে তেওঁলোকে হয়তো এতিয়া বন্ধ কোঠৰীত আছে, জেলৰ ভিতৰত আছে, গতিকে আদালতলৈ অহাৰ পিছত জানিব পাৰিব এইখিনি অভিযোগ যে তেওঁলোকৰ ওপৰত বা ধাৰা লগোৱা হৈছে এইবোৰ? চাওক, সুদীৰ্ঘ 80টা দিন যদি আমি চাওঁ তেতিয়াহ'লে এই 7 অভিযুক্ত গ্ৰেপ্তাৰ হ'ল, তেওঁলোকক 14 দিনৰ মূৰে মূৰেই আদালতত ভাৰ্চুৱেলি হাজিৰ কৰা হ'ল। আমি দেখিছোঁ 4বাৰ তেওঁলোক আদালতত হাজিৰ হৈছে আজি পৰ্যন্ত, আৰু 4বাৰো কিন্তু আমি একেই ধৰণৰ দৃশ্য দেখিছোঁ যে তেওঁলোকৰ সপক্ষে যুক্তি দিবলৈ আদালতত কিন্তু এগৰাকীও কিন্তু অধিবক্তা নোলাল। বিশেষকৈ বাৰ এছ'চিয়েশ্যন আৰু অসম উকিল সন্থা, গুৱাহাটী উকিল সন্থা, আৰু বিশেষকৈ গুৱাহাটী উকিল সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে সেইদিনাখন আমি দেখিছিলোঁ চাৰ্জশ্বিট দাখিল হোৱাৰ দিনাখন তেওঁ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। কেইবাগৰাকীও জ্যেষ্ঠ অধিবক্তাৰ সৈতে আমি যোগাযোগ কৰিছিলোঁ, আৰু তেওঁলোকে এটা কথাই কৈছে যে অভিযুক্তসকলৰ বাবে অধিবক্তা এক প্ৰকাৰ দিয়াটো এটা প্ৰাপ্য বা তেওঁলোকৰ অধিকাৰ। জামিন এটা অভিযুক্তৰ বাবে অধিকাৰ, আৰু ইয়াতে আইনগত ব্যৱস্থা, আৰু ভাৰতীয় আইন ব্যৱস্থা দীৰ্ঘদিনে এই ধৰণৰ ব্যৱস্থাবোৰ চলি আহিছে। বছৰ বছৰ ধৰি অভিযুক্তসকল জেলত থাকিব, কিন্তু তেওঁলোকৰ সপক্ষে যুক্তি দিবলৈ কিন্তু এজন অধিবক্তা থকাটো খুবেই জৰুৰী। গতিকে যোৱা 4টা আমি যদি সংখ্যক চাওঁ, আটাইকেইগৰাকী অভিযুক্তৰ সপক্ষে যুক্তি দিবলৈ কিন্তু আদালতত কোনো এগৰাকী অধিবক্তা আগবাঢ়ি নাহিলে। গতিকে পৰৱৰ্তী সময়ত আদালতেই প্ৰেছাৰাইজ কৰিব যে অভিযুক্তসকলক
উকিল দিব লাগে যদি তেওঁলোকৰ অধিবক্তা নাথাকে তেতিয়াহ'লে এই বিচাৰ প্ৰক্ৰিয়াটো আগবাঢ়ি যোৱাত খুব এটা জটিলতা থাকিব বা এয়া এটা আইন বিৰোধী এটা প্ৰক্ৰিয়া গতিকে তেওঁলোকক অধিবক্তা দিব লাগিব এইটো এটা খাটাং কথা তেওঁলোকে অধিবক্তা পাব আদালতে অপশ্যন দিব পাৰে যে এই 5গৰাকী অধিবক্তাৰ ভিতৰত আপোনালোকে এগৰাকী অধিবক্তা চুজ কৰক নিৰ্বাচন কৰক আৰু সেই অধিবক্তাই পৰৱৰ্তী সময়ত তেওঁলোকৰ সপক্ষে যুক্তি আগবঢ়াব গতিকে এই প্ৰক্ৰিয়াটো আহিব আৰু আমি ভাবোঁ যে 16 ডিচেম্বৰ মঙলবাৰে হয়তো যেতিয়া 5 নম্বৰ বাৰৰ বাবে তেওঁলোকে যেতিয়া আদালতত হাজিৰ হ'ব তেতিয়া নিশ্চয় এই গোটেই প্ৰক্ৰিয়াটোৰ এটা নতুন দিশ উন্মোচন হ'ব কোন অভিযুক্তৰ বিৰুদ্ধে কোনগৰাকী অধিবক্তাই এক প্ৰকাৰ এই গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিব সেয়া আমি লক্ষ্য ৰাখিম চৰকাৰী অধিবক্তা কোন থাকিব তেওঁলোকৰ বিপক্ষে যুক্তি দিবলৈ সেয়াও আমি নজৰত ৰাখিম আৰু বিশেষকৈ এই যি SITৰ ফালৰ পৰা যিগৰাকী আয়ো যিগৰাকী ইনভেষ্টিগেশ্যন অফিচাৰ তেওঁ উপস্থিত থাকিব গতিকে অসমবাসীয়ে দৃষ্টি নিবদ্ধ ৰাখিব তিনিটা প্ৰক্ৰিয়াত বিচাৰ প্ৰক্ৰিয়া 16 তাৰিখৰ পৰা আৰম্ভ হ'ব 16 তাৰিখে সুশৰীৰে 7 অভিযুক্তক গুৱাহাটীৰ CGM আদালতত হাজিৰ কৰোৱা হ'ব আৰু তেওঁলোকৰ সপক্ষে তেওঁলোকৰ বিপক্ষে কোন অধিবক্তা থাকে সেয়া আমি নজৰত ৰাখিম আৰু তাৰ লগতে আয়োগগৰাকীক খুব গুৰুত্ব সহকাৰে গোটেই বিষয়টোত যাতে তেওঁলোকে এটা শক্তিশালী স্থিতি লৈ তথ্য প্ৰমাণসমূহ যাতে আদালতত উপস্থাপন কৰি তেওঁলোকে যাতে পৰৱৰ্তী যিখিনি প্ৰক্ৰিয়া সেয়া যাতে আগবঢ়াই নিব পাৰে তাৰ প্ৰতি অসমবাসীয়ে দৃষ্টি নিবদ্ধ ৰাখিব তাৰ লগে লগে যদি চাওঁ আমাৰ এই সম্প্ৰচাৰ চলি আছে আমাৰ ডিজিটেল মাধ্যমতে বুলেটিন সম্প্ৰচাৰ অব্যাহত আছে তাত যদি চাওঁ আমি তলত এই হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গৰ কিন্তু যিটো প্ৰকাশ শ্লোগান সেয়াও কিন্তু আজিও সেই দ্ৰুত গতিত কিন্তু আগবাঢ়ি গৈ আছে 7 মিলিয়ন হ'বলৈ আৰু বেছি সময় নাই গতিকে এয়া এটা অসমবাসী বিচৰা এটা আন্দোলন অসমবাসী স্বতঃস্ফূৰ্তভাৱে ওলাই অহা এটা আন্দোলন যিটো আন্দোলনৰ জৰিয়তে আৰক্ষীয়ে কৰিবলগীয়া কামখিনি কৰি পেলাইছে 84 দিনৰ ভিতৰত আদালতত চাৰ্জশ্বিট দাখিল হ'ল আৰু পৰৱৰ্তী সময়ত এই গোটেই বিচাৰ প্ৰক্ৰিয়া আদালতে কিদৰে আগবঢ়াই নিয়ে সেয়া আমিও নজৰত ৰাখিম দীপাংকৰ এইখিনি তথ্য আপোনাৰ পৰা লাভ কৰাৰ বাবে আৰু নিশ্চয়কৈ 16 ডিচেম্বৰ প্ৰথমটো শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব অভিযুক্তসকলক আৰু ইতিমধ্যে 14 দিনৰ অন্তৰে যিহেতু তেওঁলোকক ভাৰ্চুৱেলি আদালতত হাজিৰ কৰা হৈছে গতিকে তেওঁলোকৰ ওপৰত যিবোৰ ধাৰা থাকিব বা যেনে ধৰণৰ অভিযোগ উত্থাপন হৈছে সেইবোৰ আদালতৰ জৰিয়তে তেওঁলোকে জানিব পাৰিব যদিও বা কোনো অধিবক্তা এতিয়ালৈকে তেওঁলোকৰ বাবে আগবাঢ়ি অহা নাই কিন্তু এটা সাংবিধানিক অধিকাৰ তেওঁলোকে লাভ কৰিব য'ত আইনৰ অধিকাৰ থাকিব যে তেওঁলোকে নিজৰ আত্মপক্ষ সমৰ্থনৰ বাবে এগৰাকী অধিবক্তা লাভ কৰিব তথাপিও জুবিন হত্যাৰ পৰিকল্পনাৰ যিবোৰ শিহৰণকাৰী তথ্য এই অভিযোগনামাত সন্নিৱিষ্ট হৈছে তাক শুনি সকলো আচলতে হতভম্ব হৈ পৰিছে সকলো হতচকিত হৈ পৰিছে যে কেনেধৰণে এগৰাকী ইমান সহজ সৰল এগৰাকী এটা হত্যাক কোনোবাই পৰিকল্পিতভাৱে এনেধৰণে হত্যা কৰিব পাৰে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে পুনৰ আৱেগিক পোষ্ট দিলে গৰিমা গাৰ্গ আৰু পামী বৰঠাকুৰে প্ৰাণৰ শিল্পীগৰাকীৰ সহধৰ্মিনীয়ে লিখিছে যে সেই অভিশপ্ত দিনটোত কি হৈছিল পোহৰলৈ নহালৈকে এই জুইকুৰা বুকুত সদায় জ্বলি থাকিব জুবিন গাৰ্গৰ দৰে এজন লোকৰ সৈতে ইমান জঘন্য অন্যায় কোনোৱে কেনেকৈ কৰিব পাৰে এই প্ৰশ্ন উত্থাপন কৰিছে গৰিমা গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৱে সকলো থানবান কৰি পেলালে জুবিন গাৰ্গৰ মৃত্যু দোষী সাব্যস্ত হোৱা কেইজনে পৃথিৱীৰ কঠোৰতম শাস্তি পোৱাটো কামনা কৰিছে প্ৰিয় শিল্পীগৰাকীৰ সহধৰ্মিনীয়ে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰেও সামাজিক মাধ্যমযোগে বিচাৰ প্ৰক্ৰিয়াটো খৰতকীয়া হোৱাটো কামনা কৰিছে পামী বৰঠাকুৰে লিখিছে যে এতিয়া ন্যায় প্ৰতিষ্ঠালৈ অপেক্ষা আশা কৰোঁ গোটেই প্ৰক্ৰিয়াটো খৰতকীয়া হ'ব আৰু দোষীয়ে উপযুক্ত শাস্তি পাব এইবিলাকৰ শেষত যদি তোক আকৌ ঘূৰাই আনিব পাৰিলোহেঁতেন এনেধৰণৰ এটা আৱেগিক পোষ্ট আচলতে পামী বৰঠাকুৰে দিছে য'ত জুবিন গাৰ্গৰ এখন পুৰণি ফটো তেওঁ লগাইছে আৰু য'ত প্ৰায় আমি দেখোঁ যে এনেধৰণে তেওঁ শৈশৱকালৰ কিছু স্মৃতি ৰোমন্থন কৰে বা গৰিমা গাৰ্গেও এনেধৰণৰ এটা আৱেগিক পোষ্ট দিছে য'ত আচলতে শেষৰ শাৰীটো তেওঁ লিখিছে যে কঠোৰতম শাস্তি পৃথিৱীৰ কঠোৰতম শাস্তি পাওক সেই অসুৰকেইটা আৰু সোনকালে ওলাই আহক ন্যায় প্ৰক্ৰিয়াত সকলো আৰু সেই প্ৰক্ৰিয়াৰ বাবে তেওঁ অপেক্ষা কৰা বুলি উল্লেখ কৰিছে আৰু জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত ৰবি শৰ্মা চাৰ্জশ্বিটক লৈ অসন্তুষ্ট ৰবি শৰ্মা অন্তিমটো ভিডিঅ'ত লাগে ৰবি শৰ্মাক আমি আগৰ পৰা যি ধাৰণা কৰিছিলোঁ সেইবোৰ সঁচা হৈছে মই শুনিবলৈ পাইছোঁ যে গৰিমাই চাৰ্জশ্বিটখন মানি লৈছে SIৰ প্ৰতিবেদন গৰিমা গাৰ্গে মানি লোৱাটো ভাল লগা নাই কথাটোক মই লৈ ব্যক্তিগতভাৱে সন্তুষ্ট নহয় বুলি ৰবি শৰ্মাই মন্তব্য আগবঢ়াইছে মই এই চাৰ্জশ্বিটখনলৈ সন্তুষ্ট নহয় ব্যক্তিগতভাৱে আৰু সন্তুষ্ট নহয় আৰু মোক এতিয়াও এটা প্ৰশ্নৰ উত্তৰ লাগে যে যিসমূহ ভিডিঅ' আগে ওলাই আহিলে এই শেষৰ ভিডিঅ'টো মোক লাগে এজন জুবিনৰ বন্ধু হিচাপে জুবিন অনুৰাগী হিচাপে জুবিনৰ ভক্ত হিচাপে
মই বিচাৰো যে জুবিন গাৰ্গৰ শেষ পৰ্যায়টোত কি হৈছিলে মই জনাৰ মোৰ অধিকাৰ আছে আৰু মোক সেইটো লাগে গতিকে বাকী সবিশেষ মই আৰু এইকেইদিনৰ ভিতৰতে কম আৰু অলপমান তথ্যও আহৰণ কৰিব লাগিব কাৰণ এইটোত মই আন্ধাৰত মানে কাৰণ চলাই থাকিলে নহ'ব গতিকে অলপমান মই ভালকে আৰু অলপমান চাই লওঁ মই আজিৰ তাৰিখত কেৱল এটাই কথা কওঁ যে মই সন্তুষ্ট নহয় আৰু ৰবিতা চাৰ্জশ্বিটত এটা কথা ওলাইছে যে জুবিন গাৰ্গ একেবাৰে সাগৰৰ পাৰত ৭৫ মিনিট পৰি আছিলে বুলি ওলাইছে ইতিমধ্যে সেই চাৰ্জশ্বিটত সেই কথা প্ৰকাশ পাইছে আৰু তেওঁক কোনো চিকিৎসাই নকৰিলে বুলি কৈছে সেই গোটেই মই কি ক'ম আমি আৰম্ভণিৰ পৰাই এই তদন্ত আৰম্ভ হোৱাৰ আগতেই আমি যিবোৰ ধাৰণা কৰিছিলো সেইবোৰ ধাৰণাই সঁচা হৈছেগে আমি তদন্ত আৰম্ভ নহওঁতে তেওঁলোকে ৰিজাল্ট নিদিওঁতেই আমি যিবোৰ আমি একিউজেশ্যন দিছিলো যে ইট ৱাজ এ কেছ অফ নেগলিজেন্স তেওঁলোকে কৰিছে যিটো ধৰণৰ কাম সেইটো কাম মানে খুব এমেচাৰাছ হৈছে সেইটো প্ৰফেচনেল এজন মানুহৰ হেণ্ডলিং তৰিকা নহয় গতিকে যেতিয়া এজন মানুহক মই যদি নিজে হাতেৰে ডুবাই মৰা নাই পানীত কিন্তু ডুবি থকা মানুহ এজনক যদি মই পাৰিও সহায় কৰা নাই সেইটো কিন্তু সমান্তৰালভাৱে দোষী বুলি মই বিশ্বাস কৰোঁ গতিকে মোৰ দৃষ্টিত বহুত কথা বহুত প্ৰশ্নৰ মোৰ হেৰি হোৱা নাই কিন্তু মই শুনিবলৈ পাইছো এতিয়াও মই ভালকে গম পোৱা নাই এই কথাষাৰ মই শুনিবলৈ পাইছো গৰিমাই হেনো কথাটো একচেপ্ট কৰিছে যে তেওঁ হয়তো মই শুনিছো নেকি তেনেকুৱা মই ঠিকেই শুনিছোনে বাৰু একচেপ্ট কৰিছে মোৰ সেই কথাটো ভাল লগা গৰিমা মোৰ বন্ধু হয় জুবিন মোৰ বন্ধু কিন্তু মোৰ কিন্তু ব্যক্তিগতভাৱে মই কিন্তু সন্তুষ্ট নহয় জুবিনৰ ন্যায় সন্দৰ্ভত ৰীমা দাসৰ মন্তব্য আমি অন্তৰ পৰা ন্যায় পোৱাটো বিচাৰো সকলোৰে বেলেগ বেলেগ মতামত আছে জুবিন গাৰ্গে ন্যায় নাপালে আমি কিহত বিশ্বাস কৰিম এয়া ৰীমা দাসৰ মন্তব্য কি কম আমিতো ন্যায় পোৱাটো বিচাৰো আৰু যি ধৰণে মই যিমানখিনি লক্ষ্য কৰি আছো যিমানখিনি শুনি আছো জানিব চেষ্টা কৰি আছো যে সকলোৰে বেলেগ বেলেগ মতামত আছে সকলো মানুহ যে সুখী হয় সেইটো নহয় সকলোকে সুখী দেখা কাৰণ আমি কেনেকুৱা হয় ময়ো বেলেগত ঘূৰি থাকো গতিকে যিখিনি পঢ়িবলৈ পাওঁ যিখিনি ধৰা কেতিয়াবা যেনেকৈ মোবাইলতে দেখিলো নিউজ এটাই দেখিলো বা অন্য মানুহক তেতিয়া মই সুধো যে কি হৈছে কেনেকৈ হৈছে গতিকে সকলো মানুহে সুখী নহয় কিন্তু আমি ন্যায় যিহেতু বিচাৰিছে ইমান এটা যেতিয়া সকলোৱে বিচাৰে অন্তৰৰ পৰা নাই তেতিয়া যেনেকৈ মই জুবিনদাৰ যিদিনা তেওঁক ইয়াতে থৈছিলে সেইখিনি সময়ত যিখিনি সময়ত মই আহিছিলোঁ সেইখিনি সময়ত মই দেখিছোঁ যে ইমান প্ৰখৰ ৰ'দ দি আছে বৰষুণো আহি আছে আৰু ৰামধেনুও ওলাই আছে মই সেই দৃশ্যটো মই নিজে বন্দী কৰি থৈ দিছোঁ এটা বেলেগ ধৰণৰ অনুভৱ গতিকে সেই যিটো অনুভৱ আমাৰ সকলোৰে যিটো সেই অনুভৱটো খুব ভিতৰৰ অনুভৱ গতিকে আমি বিচাৰোৱে যে সেই ন্যায়টো হ'ব লাগে কাৰণ জুবিন দাই যদি ন্যায় নাপায় তেতিয়াহ'লে আৰু আমি কিহত বিশ্বাস কৰিম তেনেকুৱা সেই বিশ্বাস বোলা বস্তুটো হেৰাই যাব গতিকে সকলোৱে যিটো মিলি যিটো এতিয়া আহিছে আমি সেই ন্যায় ব্যৱস্থাটোত মই আস্থাটো ৰাখিব লাগিব আৰু মই ভাবোঁ যে হ'ব আৰু সকলোৱে চাই আছে এনেকুৱা নহয় যে কোনেও চাই থকা নাই গতিকে আমি সেই বিশ্বাসটো ৰাখি নিজৰ ক'বলগীয়া কথাখিনি কৈ থাকিব লাগিব আমি যদি ভাবোঁ যে নিজে সুখী নহয় আমি কৈ থাকিব লাগিব নিজৰ মতামত যিহেতু আমি ডেমক্ৰেচি এখন হয় গণতান্ত্ৰিক দেশত আছোঁ আমি প্ৰশ্নও কৰি থাকিব লাগিব আৰু সেইটোলৈ চাই থাকিব লাগিব সেইটোৱে কথা আৰু আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ক চাঞ্চলকৰ গুলীচালনাৰ ঘটনা বিশ্ববিদ্যালয় কেম্পাছত সংঘটিত গুলীচালনাত দুজনৰ হৈছে মৃত্যু গুলীচালনাত গুৰুতৰভাৱে আহত 8জনক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে ঘটনা সন্দৰ্ভত ইতিমধ্যে এজনক আটক কৰিছে আৰক্ষীয়ে মূল অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান 8জনকৈ লোক আহত হৈছে এজনক আটক কৰা হৈছে আৰক্ষীৰ অভিযান অব্যাহত আছে কি কাৰণে এখন বিশ্ববিদ্যালয়ত এনেধৰণৰ এটা গুলীচালনাৰ ঘটনা সংঘটিত হ'ল সেয়া এতিয়ালৈকে অহা নাই পোহৰলৈ পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো যোৰাবাটৰ মণ্টফৰ্ড বিশ্ববিদ্যালয়ৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত ট্ৰাকত লাগিল জুই গুৱাহাটীৰ পৰা যোৰাবাট অভিমুখী স্ক্ৰেপ কঢ়িওৱা ট্ৰাকত এই অগ্নিকাণ্ড সংঘটিত হৈছে ট্ৰাকখনত কিদৰে জুইৰ সূত্ৰপাত হ'ল সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই যদিও ইতিমধ্যে ট্ৰাকখনৰ চালক আৰু পৰিচালকে পলায়ন কৰিছে আনহাতে ঘটনাস্থলীত যোৰাবাট যান বাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নি সংযোগ হোৱা ট্ৰাকখনৰ নম্বৰ AS25FC 4271 কারবার আইছে নাকি এর নম্বর কোন ফোন করেছে
জুনাইৰ 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ দুৰ্ঘটনা ট্ৰেক্টৰ আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষত দুজনৰ হৈছে মৃত্যু ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হ'ল আন 3জন লোক ট্ৰেক্টৰ পিছফালে দ্ৰুতবেগী বাহনে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহ বাল্য বিবাহৰ অভিযোগত পঞ্চায়ত সভানেত্ৰীৰ পদ খাৰিজ গোৱালপাৰা জিলা আয়ুক্তই খাৰিজ কৰিলে পঞ্চায়ত সভানেত্ৰীগৰাকীক 9 ডিচেম্বৰত তাৰাংগাপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী আয়েশা খাতুনৰ সদস্য পদ খাৰিজ কৰা হৈছে পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনত জাল নথিপত্ৰ ব্যৱহাৰ কৰি সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ অভিযোগ উত্থাপন হৈছে পদ খাৰিজ হোৱা পঞ্চায়ত সভানেত্ৰীগৰাকীৰ জালিয়াতিৰ সৈতে ফকিৰগঞ্জ কাজী মন্তাজ আলিও জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে জালিয়াতি কাণ্ডৰ সৈতে জড়িত থকা সকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা ল'বলৈ ৰাইজে জনাইছে দাবী হি সভানেত্ৰী আছিল কিন্তু আজি মাননীয় আমাৰ ডিসি ছাৰে তাক যে খাৰিজ কৰিছে মই তাক আদৰণি জনাইছোঁ ধন্যবাদ জনাইছোঁ কিয়নো হি বাল্য বিয়াত জড়িত হি সাৰ্টিফিকেট ডুপ্লিকেট মানে যেবিলাক ডকুমেণ্ট দিছিল সম্পূৰ্ণ ডুপ্লিকেট সেইকাৰণে আজি যে আমাৰ মাননীয় ডিসি ছাৰে তাকে খাৰিজ কৰিছে তাক মই ধন্যবাদ জনাইছোঁ এটা ডুপ্লিকেট সাৰ্টিফিকেট বাল্য বিয়াত এই যে কাজীৰ নাম কি ভাই মন্তাজ আলী এই বাল্য বিয়া যে কাবিন ৰেজিষ্ট্ৰি কৰি দিছে ফকিৰগঞ্জৰ এই মন্তাজ আলী যে বাল্য বিয়া যে কাবিন ৰেজিষ্ট্ৰি দিছে আৰু ডুপ্লিকেট সাৰ্টিফিকেট যে আমাৰ হাৰেজ মাষ্টাৰ তাৰাংগাপুৰ হাই স্কুলে দিছে এইটো বহুত বেয়া কাম কৰিছে আমি দাবী জনাইছোঁ আমি মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ এই তাৰাংগাপুৰ হাই স্কুলৰ যিটো হেডমাষ্টাৰ হাৰেজ আলী হাৰেজ বিএছচি বুলি কয় তাক উচিত শাস্তি দিব লাগে তদন্ত কৰিব লাগে আজি ধৰ্মশালাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তৃতীয় টি20 ধৰ্মশালাৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত যুঁজিব দুই দলে ইতিমধ্যে 5খনীয়া মেচৰ শৃংখলাৰ প্ৰথম দুখন মেচত 1-1 সমতা স্থাপন কৰিছে দুয়োটা দলে প্ৰথম দুখন মেচত ভাৰতৰ বেটিং প্ৰদৰ্শনক লৈ চিন্তিত হৈ পৰিছে ভাৰত অধিনায়ক সূৰ্য কুমাৰ যাদৱ আৰু উপ অধিনায়ক শুভমন গিলে প্ৰদৰ্শন অতি বেছি চিন্তিত কৰি তুলিছে প্ৰথমখন মেচত পাণ্ডিয়া আক্ৰমণাত্মক বেটিঙেৰে দলক জয়ৰ সোৱাদ দিয়ে যদিও ব্যৰ্থ হয় বাকী কেইজন বেটাৰ আনহাতে দ্বিতীয়খন মেচত তিলক বাৰ্মাই সুন্দৰ বেটিং কৰে যদিও জয়ৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে ভাৰত আনহাতে দ্বিতীয়খন টি20ৰ ভাৰতীয় দলৰ বলিং প্ৰদৰ্শনেও চিন্তিত কৰি তুলিছে ভাৰতীয় শিবিৰ দ্বিতীয় টি20ত জয়েৰে প্ৰবল আত্মবিশ্বাসী দক্ষিণ আফ্ৰিকা বাহিনী হিমাচলৰ মনোমোহা ষ্টেডিয়ামত জয়ৰ শৃংখলাত অগ্ৰগতি লোৱাৰ লক্ষ্য দুয়োটা দলৰ বছৰটোৰ শেষৰটো মাহত বনভোজৰ দলে ভিৰ কৰিছেহি বনভোজস্থলীসমূহত গহপুৰৰ মিণ্টুঘাট বনভোজস্থলীলেও ভিন্ন প্ৰান্তৰ পৰা আহিছে বনভোজৰ দল পুৰণি বছৰটিক বিদায় দি নতুন বছৰক আদৰাৰ প্ৰাক্ষণত এনেদৰে নদীৰ পাৰত এসাঁজ খোৱাৰ আনন্দত ব্যস্ত হৈ পৰিছে সকলো ডিচেম্বৰ মাহ মানে বনভোজৰ সময় পুৰণি বৰ্ষ এটাক বিদায় দিব নতুন বছৰটিক আদৰি ল'ব আৰু সেইবাবে ডিচেম্বৰ মাহটোত বিভিন্ন প্ৰান্তৰ পৰা বনভোজকাৰী দলসমূহ গহপুৰৰ মিণ্টুঘাটলৈ আহিছে মোৰ সহযোগে দেখাব সন্মুখত নদী আৰু নদীৰ কাষতে বনভোজকাৰী দলসমূহে তেওঁলোক আহিছে বনভোজৰ আনন্দ ল'বলৈ আৰু নৈসৰ্গিক শোভাৰ মাজত প্ৰাকৃতিক পৰিৱেশৰ মাজত বনভোজৰ আনন্দ লয় কাৰণ দৈনন্দিন জীৱনত সকলো ব্যস্ত হৈ থাকে তাৰ মাজতে এনেদৰে ওলাই আহিছে ডিচেম্বৰ মাহত বনভোজৰ আনন্দ ল'বলৈ মিণ্টুঘাটৰ এয়া দৃশ্য আৰু এই মিণ্টুঘাটত বিভিন্ন প্ৰান্তৰ পৰা বনভোজকাৰী দলসমূহ আহে আমি পোনে পোনে কথা পাতিম মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ ফেমিলি পিকনিক নিশ্চয় হয় আমাৰ ঘৰৰ এইটো চব আহিছে ঘৰৰ মানুহ কি আজি আইটেম কেনেকুৱা ব্যস্ততা কেনেকুৱা আইটেম আছে বহুতকেইটাই আছে বৰালি মাছ টেঙা চাঙেৰি টেঙা মাংস চিকেন পৰ্ক মটন চব আছে আৰু হয় বাইদেউ কি ক'ব যিহেতু এটা ডিচেম্বৰ মাহ নতুন বছৰ এটা আহিব পুৰণি বৰ্ষটোক বিদায় দিব তাৰ প্ৰাক্ক্ষণত লগে ভাগে সকলো আহিছে আজি হয় আজি আমি পৰিয়ালটো আজি প্ৰথম দিনটো ওলাই আহিছোঁ আৰম্ভণি আৰু বনভোজ লগে ভাগে একেদিনাই খালে ভাল লাগে আৰু ঘৰতো সদায় খাই থকা হয় ন এনেকৈ ওলাই আহি পেলাই খালে এটা ফূৰ্তিটো বেলেগ আৰু পৰিৱেশটো কেনেকুৱা পাইছে কাষতে নদী দেখিছে পৰিৱেশ এইটোতো আগতেও আহোঁৱেই পৰিৱেশটো বহুত ভাল লাগে হয় প্ৰতি বছৰ আহোঁ কাৰণে ইয়াত ভাল লাগে কাৰণে ইয়ালৈকে আহোঁ আৰু হয় আৰু এনেদৰে মোৰ সহযোগীয়ে দেখাব আনফালে তেওঁলোকে যি ৰন্ধন প্ৰক্ৰিয়া সেয়া আৰম্ভ কৰিছে ব্যস্ত আছে তেওঁলোক এনেদৰে জুইত হয়তো মাংস পুৰিছে আৰু এয়াই হৈছে বনভোজৰ আনন্দ প্ৰতিদিনে সকলো ব্যস্ত থাকে নিজৰ নিজৰ কামত তাৰ মাজতে অকণমান সময় উলিয়াই এনেদৰে তেওঁলোক বনভোজৰ আনন্দ লোৱাত ব্যস্ত দাদা আপুনি কিহত ব্যস্ত মই গাহৰি পোৰাত ব্যস্ত মানে জানে আৰু য'তে যিমান পিকনিক খালেও এই ঘাটটো পাহৰিব নোৱাৰি
এই ঘাটটোলৈ এপাক আহিলেহে মানে বছৰটো সম্পূৰ্ণ হোৱা যেন লাগে। তথাপিতো এই বছৰ মানে পিকনিক খোৱাৰ ইমান ইচ্ছা নাছিলে। আপোনালোকে জানেই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মানে মৃত্যু বুলি নকওঁ আৰু, তেখেত নোহোৱা হোৱাৰ পৰা তথাপিতো আহিছোঁ ওলাই পৰিয়ালটোক লৈ অকণ ফূৰ্তি কৰোঁ বুলি। আৰু এনেদৰে আমি দেখাইছোঁ সকলো নিজৰ নিজৰ কামত ব্যস্ত। মই অকণমান আপোনাৰ আছিলোঁ, আপুনি কি বনোৱাত ব্যস্ত? মই মটন হয় হয় আইটেম বহুত নেকি আজি? এই মানে অলপকৈ সকলো যোগাৰ কৰিছোঁ। পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে অসমবাসী ৰাইজক আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে জানে যে অসমে লাষ্ট 2 মাহত বহুত আমি দুখত আছিলোঁ। আমি এটা ডাঙৰ সম্পদ হেৰুৱাইছিলোঁ। মন চন সকলোৰে সেমেকি আছিলে। তথাপি তাৰ মাজতেও অকণমান সতেজ হ'বলৈ ল'ৰা ছোৱালীকেইটা মনবিলাক অলপ ভাল লাগক বুলি আমি এনেকৈ পৰিয়াল ওলাই আহিছোঁ। আমি আহোঁৱে প্ৰত্যেক বছৰে ইয়ালৈকে আহোঁ, ভাল লাগে। হয়, আৰু এনেদৰে এতিয়া এই গহপুৰৰ মিণ্টু ঘাটলৈ নৈসৰ্গিক শোভাৰ মাজত প্ৰাকৃতিক পৰিৱেশৰ মাজত বনভোজৰ আনন্দ ল'বলৈ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। আৰু এনেদৰে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱালোঁ যে সকলো ব্যস্ত থাকে প্ৰতিদিনে, আৰু তাৰ মাজতে অকণমান সময় উলিয়াই এনেদৰে বনভোজৰ আনন্দ লোৱাত ব্যস্ত এতিয়া বিভিন্ন বনভোজকাৰী দলসমূহ। আৰু আজি 14 ডিচেম্বৰ নৱবৰ্ষক আদৰাৰ পূৰ্বে এতিয়া ৰাজ্যজুৰি বনভোজৰ বতৰ। দেওবাৰ দিনটোত শিৱসাগৰৰ বিভিন্ন স্থানৰ বনভোজস্থলীসমূহলৈ আগমন ঘটিছে বহু বনভোজৰ দলৰ। প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত লগে ভাগে এসাঁজ খাই 2025 বৰ্ষটোক বিদায় দিবলৈ সাজু হৈ পৰিছে সকলো। শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখৰ ব্ৰহ্মপুত্ৰ আৰু দিচাঙৰ চাপৰিলৈ বনভোজ দলসমূহৰ আগমন ঘটিছে। এয়া মই দেখুৱাইছোঁ, এয়া ভাত বনাই ইয়াত ভাত ৰান্ধিছে। ইয়াত এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ এই দিচাংমুখত মই পোনে পোনে তেওঁলোকে কিছু যিহেতু আনন্দ কৰিছে তাৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। বিহু নামে ফাকি তৰাই পোহৰ দিলে জানৈ পোহৰ নালাগে, জানৈ পোহৰ নালাগে, জানৈ যোনে পোহৰ নিদিয়ে আনে মৰম দিলে নৈ মৰম নালাগে, জানৈ মৰম নালাগে, জানৈ তুমি মৰম নিদিয়া মান চৰাই কোমলীয়া জানৈ উৰিবই নোৱাৰে, উৰিবই নোৱাৰে, জানৈ ঘনাই ঘনাই ডালতে অন্ত কোমলীয়া জানৈ বুজিয়নি নামানে, জানৈ বুজনি নামানে, জানৈ ঘনাই ঘনাই মনতে পৰে। পশ্চিমবংগত SIR 58 লাখ ভোটাৰ নাম তালিকাৰ পৰা হৈছে বাতিল। ভবানীপুৰ সমষ্টিৰ পৰা 44,000 নাম বাতিল হৈছে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সমষ্টি ভবানীপুৰ, সকলোতকৈ বেছি দক্ষিণ পৰগনা সমষ্টিত কৰ্তন হৈছে। 24 পৰগনা সমষ্টিৰ পৰা 8 লাখ ভোটাৰৰ নাম হৈছে কৰ্তন। আৰু ইতিমধ্যে আমি জনাইছোঁ যে পশ্চিমবংগত SIR বলবৎ হৈছে। 58 লাখ ভোটাৰৰ নাম তালিকাৰ পৰা বাতিল হৈছে পশ্চিমবংগত। ভবানীপুৰ সমষ্টিৰ পৰা 44,000 নাম হৈছে বাতিল। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সমষ্টি ভবানীপুৰ, সকলোতকৈ বেছি দক্ষিণ পৰগনা সমষ্টিত হৈছে কৰ্তন। 24 পৰগনা সমষ্টিৰ পৰা 8 লাখ ভোটাৰৰ নাম কৰ্তন হৈছে। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ অধীনত দুগৰাকীয়ে লাভ কৰিলে ভাৰতৰ নাগৰিকত্ব। শ্ৰীভূমি জিলাত বসবাস কৰা বাংলাদেশৰ চট্টগ্ৰামৰ এগৰাকী 40 বছৰীয়া মহিলাক নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। কাৰ জৰিয়তে অসমত প্ৰথমগৰাকী মহিলাই পালে ভাৰতীয় নাগৰিকত্ব।
প্ৰথমে মহিলাগৰাকী আবেদন কৰিছিল যদিও খাৰিজ হৈছিল পিছত পুনৰ আবেদন কৰাত মহিলাগৰাকীয়ে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব উল্লেখ্য যে 2007 চনত অসমত পৰিয়ালৰ এজন সদস্যৰ চিকিৎসাৰ বাবে আহি শ্ৰীভূমিৰ এজন লোকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ ইয়াতেই স্থায়ীভাৱে থাকিবলৈ আৰম্ভ কৰিছিল 2019 চনত কা গৃহীত হোৱাৰ পিছত নাগৰিকত্বৰ বাবে আবেদন কৰি দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি লাভ কৰে এয়াই প্ৰথমগৰাকী মহিলা যোনে বিবাহ সূত্ৰত ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে আনহাতে শিলচৰৰ এজন 61 বছৰীয়া লোকে নাগৰিকত্ব লাভ কৰিছে শিলচৰৰ অধিবক্তা ধৰ্মানন্দ দেৱে জনোৱা মতে অসমত কাৰ অধীনত এয়া প্ৰথম পঞ্জীয়ন ভিত্তিত নাগৰিকত্ব লাভ কৰা হৈছে দুজন যে ব্যক্তি গতকালকে নাগরিকত্ব পেয়েছে একজন হচ্ছে শ্রীভূমি জেলার উনি হচ্ছেন মহিলা এবং ওনার টাইটেল হচ্ছে ব্যানার্জি আরেকজন যিনি শিলচরের বাসিন্দা ওনার টাইটেল হচ্ছে গোস্বামী উনি পেশায় ব্যবসায়ী আর যিনি মহিলা উনি 2007 সালে ভারতে প্রবেশ করেছিলেন ওনার বাংলাদেশের চট্টগ্রাম এলাকায় ওনার বাড়ি ছিল এবং উনি 2007 সালের জানুয়ারিতে ভারতে প্রবেশ করেছেন এবং 2007 সালের ফেব্রুয়ারি মাসে উনি বিবাহ সূত্রে আবদ্ধ হয়েছিলেন যাকে বিবাহ করেছেন উনি ভারতীয় উনি শ্রীভূমি জেলার একজন চিকিৎসক পেশায় চিকিৎসক ছিলেন ওনার সাথে বিবাহে আবদ্ধ হন তারপরে উনি 2024 সালে নাগরিকত্বের জন্য আবেদন করেন এবং গতকালকে উনি নাগরিকত্বের সার্টিফিকেট পেয়েছেন শিলচরের যেজন গোস্বামী উনি পেশায় ব্যবসায়ী উনি ভারতে প্রবেশ করেছেন 1975 সালে এবং ওনার একজন ছেলেও রয়েছে ওনার স্ত্রী রয়েছে ওনার স্ত্রী ভারতীয় উনি বাংলাদেশের শ্রীমঙ্গল সাতগাঁও এলাকার বাসিন্দা ছিলেন দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তালৈ ভাবুকি আনি উত্তৰ পূৰ্বাঞ্চলত পাকিস্তানী চোৰাংচোৱাই গঢ়ি তুলিছে বৃহৎ নেটৱৰ্ক অসম আৰু অৰুণাচলৰ পৰা 6 পাকিস্তানী চোৰাংচোৱা গ্ৰেপ্তাৰ পিছতে পোহৰলৈ আহিছে বহুতো বিস্ফোৰক তথ্য শেহতীয়াকৈ তেজপুৰৰ জ্যোতিকা কলিতাৰ পিছত ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাক গ্ৰেপ্তাৰে উদ্বিগ্ন কৰি তুলিছে সকলোকে কুলেন্দ্ৰ শৰ্মাক 5 দিনৰ জিম্মাত তেজপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথান জেৰা আৰক্ষী জেৰাত পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছে কুলেন্দ্ৰ শৰ্মাই প্ৰথম অৱস্থাত পাকিস্তানৰ দুগৰাকী যুৱতীৰ সৈতে ফেচবুকত চিনাকি হৈছিল তেজপুৰৰ পটিয়া চুবুৰীৰ ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাই ফেচবুকত চিনাকি হোৱা 2 পাক যুৱতীৰে ফেচবুকত সঘন বাৰ্তালাপ কৰাৰ লগতে কুলেন্দ্ৰ শৰ্মাই আইএছআইক যোগান ধৰিছিল দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ তথ্য ইতিমধ্যে কুলেন্দ্ৰ শৰ্মাই নিজৰ মোবাইল ফোনৰ পৰা ডিলিট কৰিছে পাক হেণ্ডলাৰক যোগান ধৰা বহুতো তথ্য ডিলিট কৰা তথ্য পুনৰ উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে আৰক্ষীয়ে কুলেন্দ্ৰ শৰ্মাৰ এগৰাকী কন্যাক বিয়া দিয়াৰ বিপৰীতে একমাত্ৰ পুত্ৰ কৰ্মৰত বৰ্তমান ভাৰতীয় বায়ু সেনাত কুলেন্দ্ৰ শৰ্মাই ফেচবুকত সঘন বাৰ্তালাপ কৰা 2 পাক যুৱতীৰ ওপৰতো সন্দেহ কৰিছে আৰক্ষীয়ে ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ শৰ্মাই পাকিস্তানী হানি ট্ৰেপিং চক্ৰৰ জালত পৰাৰো সন্দেহ কৰিছে আৰক্ষীয়ে 5 ডিচেম্বৰত ধন লেনদেনৰ ওচৰত তেজপুৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল পাকিস্তানৰ সংযোগ থকা জ্যোতিকা কলিতা ডুবাইত থাকি পাকিস্তানী নাগৰিকৰে বিয়া পতা জ্যোতিকাৰ তেজপুৰৰ 17টা বেংকৰ একাউণ্টত হৈছিল কোটি কোটি টকাৰ লেনদেন ইতিমধ্যে জ্যোতিকাৰ লগতে 44খনকৈ এটিএম কাৰ্ডৰ লগতে 17টা বেংক একাউণ্টৰ পাছবুক আৰু চেকবুক জব্দ কৰিছে আৰক্ষীয়ে ধনৰ লেনদেনৰ গোচৰত জ্যোতিকাৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে জিতু কলিতা সিমু দাস আৰু অভিজিত দাসক আৰু ইতিমধ্যে জ্যোতিকা কলিতা গ্ৰেপ্তাৰ কৰাৰ পিছতে বহুতো তথ্য আহিছে পোহৰলৈ আৰু সমান্তৰালভাৱে বহুকেইজন লোকৰ নাম পোহৰলৈ আহিছে অৰুণাচলতো যেটো অভিযান চলোৱা হৈছিল অৰুণাচল আৰক্ষীয়ে চোৰাংচোৱাৰ গ্ৰেপ্তাৰ কৰিছিল 4টাকৈ 3খন জিলাৰ পৰা অৰুণাচলৰ জম্মু কাশ্মীৰৰ 4টা চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এই চোৰাংচোৱাসকলে বহুতো তথ্য দিছে যে নাজিৰ আহমেদ মালিক আৰু সাবিৰ আহমেদ মিৰৰ গ্ৰেপ্তাৰ পিছতে অৰুণাচল আৰক্ষী জালত পৰিছে হিলাল মহম্মদ গুলাম মহম্মদ মিৰ আৰু হিলাল আহমেদ ইটানগৰ আৰক্ষী জেৰাত হিলাল আহমেদৰ নাম লৈছিল নাজিৰ আহমেদ মালিক আৰু সাবিৰ আহমেদ মিৰে ট্ৰেড ফেয়াৰত কম্বল আৰু গৰম কাপোৰ বিক্ৰী কৰিবলৈ 25 নৱেম্বৰত ইটানগৰৰ পৰা আলোলৈ আহিছিল হিলাল আহমেদ ইটানগৰ আৰু আলৰ জৰিয়তে চাংলাং জিলাৰ মিয়াঙৰ পৰাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গুলাম মহম্মদ মিৰ নামৰ আন এটা চোৰাংচোৱাৰ দলটোৱে আঞ্জাও হাৱাই টাৱাং আদি ঠাইত থকা সেনাৰ ঘাটিৰ ফটো আৰু ভিডিঅ' অল আকসা টেলিগ্ৰাম চেনেলৰ জৰিয়তে যোগান ধৰিছিল পাকিস্তানী হেণ্ডলাৰক গৰম কাপোৰ আৰু কম্বল বিক্ৰী কৰা চলেৰে সাধাৰণ লোকলৈ যাব নোৱাৰা সেনাৰ ঘাটিৰ ভিতৰলৈকো সোমাই যাব পাৰিছিল চোৰাংচোৱাৰ এই দলটো
দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ অৰুণাচল প্ৰদেশত 3 দিনৰ ভিতৰতে 4টাকৈ পাকিস্তানী চোৰাংচোৱা তথা তেজপুৰৰ পৰা মহিলাসহ 2জন গ্ৰেপ্তাৰ হোৱা ঘটনাইটো এতিয়া সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে লগাইছে তোলপাৰ। মহানগৰীৰ ব্ৰহ্মপুত্ৰ হেৰিটেজত চাৰ্কল অফ ৰিডম শীৰ্ষক এক মিউজিক থেৰাপি কাৰ্যসূচী সামাজিক সাংস্কৃতিক অনুষ্ঠান দ্য বিউটিফুল সোলৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত শিশু মহিলা আৰু বয়োজ্যেষ্ঠ লোকসকলে অংশগ্ৰহণ কৰিছে। শতাধিক লোকে অংশগ্ৰহণ কৰা মিউজিক থেৰাপিত ভিন্ন বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও গীতো পৰিৱেশন কৰা হয়। এই মিউজিক থেৰাপিৰ জৰিয়তে মানসিক প্ৰশান্তি দিয়াৰ প্ৰয়াস কৰা হয়। পূৰ্বে দাৰ্জিলিং, শ্বিলং আৰু উজনি অসমৰ বিভিন্ন স্থানত আয়োজিত হোৱা এই মিউজিক থেৰাপিয়ে ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। Right? Come on, release it. Dance. There's nobody watching you. You don't have to be a good dancer. You all can use the space. हम लोगों ने म्यूजिक के साथ मेडिटेशन को सिंक किया है सो दैट हमारे जितने भी सेंसेस हैं उसको हम वाइब्रेशंस के साथ अपने अंदर में फील करें एंड जो भी हमारे अंदर में आपको दिखता है नेगेटिविटी है, स्ट्रेस है, उसको हम निकाल पाए। और जो आप देख रहे हैं पीछे में जो हमारे पार्टिसिपेंट्स हैं वो डांस के साथ, ड्रम्स के साथ और सिंगिंग के साथ अपने सारे स्ट्रेस को मेडिटेटिव स्टेट से निकाल रहे हैं। 29 ডিসেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহে মুকলি কৰিব বটদ্ৰৱাৰ নৱনিৰ্মিত প্ৰকল্প। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানক উল্লেখযোগ্য তীৰ্থযাত্ৰা আৰু পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰে 2020 চনত নগাঁৱত বটদ্ৰৱা থানৰ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিশাল ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। প্ৰায় 188 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে বটদ্ৰৱাৰ নৱনিৰ্মিত প্ৰকল্প। আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। অসমীয়াৰ কাৰণে বটদ্ৰৱা থানখন অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰত্যেকজন অসমীয়াৰ হৃদয়তে থাকে বটদ্ৰৱা থান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ চৰকাৰখনে গুৰুজনাৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰসাৰত যথেষ্ট উদ্যোগ গ্ৰহণ কৰি আহিছে আৰু এই থানখনক কলা সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰাত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ক'বলৈ বেয়া লাগে, এই অঞ্চলটো কিছু হ'লেও অৱহেলিত হৈ আছিলে, কিন্তু আজিৰ পৰা প্ৰায় 4.5 বছৰ আগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশেষ নেতৃত্ব লৈ 150 কোটিতকৈও অধিক টকাৰে আমাৰ গুৰুজনাৰ নামৰ এই প্ৰকল্পটো কৰাৰ কাৰণে কাম আৰম্ভ কৰিছিল। আজি আহি সপোন আমাৰ বাস্তৱত ৰূপায়িত হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই প্ৰকল্পটোৰ আধাৰশিলা কৰিছিল আৰু এই মাহৰ শেষৰ ফালে গৃহমন্ত্ৰী ডাঙৰীয়াই এই প্ৰকল্পটো আহি আৰম্ভ কৰিব। ভাল লগা পৰিৱেশ হৈছে, কিন্তু আৰু ভাল হ'ব, আৰু অলপ সময়ৰ ভিতৰত আৰু এই অনুষ্ঠানটোৱে জাকত জিলিকা হৈ উঠিব। আমাৰ অসমীয়াৰ কাৰণে এই অঞ্চলটো অত্যন্ত গুৰুত্বপূৰ্ণ। বৰদোৱা থান আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত থাকে বৰদোৱা থান। গতিকে এই থানখনক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এটা পৰ্যায়লৈ লৈ যোৱাটো আমাৰ অবিভক্ত নগাঁও জিলাৰ প্ৰত্যেকজন মানুহৰ কাৰণে গৌৰৱ। এই অঞ্চলৰ এজন ব্যক্তি হিচাপে এই অনুষ্ঠানটোৰ এই পৰিৱেশটি অত্যন্ত অভিভূত হৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কলগাছিয়াৰ বৰভিটা নামচু নেতাৰ বাহনত কৰা হ'ল আক্ৰমণ। কলগাছিয়াৰ বৰভিটা আৰক্ষী চকীৰ 50 মিটাৰ নিলগত বৰভিটা 50 উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। আমচু নেতা শ্বাহজাহান আলীয়ে অধ্যক্ষৰ কোঠালিত সোমাই ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকক প্ৰহাৰ কৰাৰ ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আমচু নেতা শ্বাহজাহান আলীয়ে লৈ অহা 4চকীয়া বাহনৰ ক্ষতিসাধন কৰে। আমচু নেতা শ্বাহজাহান আলীৰ ভাতৃ আৰু বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ মাজত হোৱা কাজিয়াক লৈ আমচু নেতা শ্বাহজাহান আলীয়ে বিদ্যালয়ৰ ভিতৰত সোমাই সাধাৰণ সম্পাদকক প্ৰহাৰ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
উত্তপ্ত ছাত্ৰ ছাত্ৰী আমচু নেতা শ্বাহজাহান আলীয়ে লৈ অহা 4-চকীয়া বাহন ভাঙি চুৰমাৰ কৰি দিয়ে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে ওলাই আহি বৰভিটা আৰক্ষী চকী ঘেৰাও কৰি শ্বাহজাহান আলীক গ্ৰেপ্তাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে 11:30 বজাত এতিয়া এই অনুষ্ঠান চলা অৱস্থাতেই আমাৰ জিএস উমর ফারুক আৰু ক্লাস 10-ৰ ল'ৰা আক্তাৰুল ইছলাম নাম দুজনৰ মাজত কথাৰ কাটাকাটি হয় যিয়ে নহওক আমাৰ বৰবাবু নজৰুল ইছলামে সিহঁতক মানে দুজনকে লৈ আহিলে ইয়াত লৈ আহি আমাৰ এই মুৰব্বী এই অঞ্চলৰ মুৰব্বীসকল আমাৰ স্কুলৰ ষ্টাফ গোটেইখিনি একেলগে বহি এটা সিদ্ধান্ত ল'ব বিচাৰিছিলোঁ যে সিদ্ধান্ত ল'ম যিহেতু সিহঁতে মানে কিবা এটা কৰিলে সিদ্ধান্ত ল'ম কিন্তু সেই সিদ্ধান্ত ল'ম বুলি মানে সেই আক্তাৰুল ইছলাম ক্লাছ 10-ৰ ল'ৰাজন তাৰ ডাঙৰ ভাই শ্বাহজাহান আলী তাক মানে ফোন কৰি মাতিছে যে গাৰ্জেন আহিব লাগে তেতিয়া আমাৰ ষ্টাফৰ মানুহে কৈছিল নহয় আমি টিচাৰসকল আছোঁ টিচাৰসকলে যদি আমি মিলাই দিব পাৰোঁ তেনেহ'লে গাৰ্জেন নালাগে গাৰ্জেন আহিলে এটা ডাঙৰ হৈ যায় এইটো কওঁতে মানে সি মানে দৌৰি আতংকিতভাৱে ৰুমত সোমাই গ'ল সোমাই আহি মোৰ সৰু ভাইক কোনে মাৰিছে বেলেগ এজনে ক'লে কোনোবাই কৈছে মানে নাজানো যে উমৰ ফাৰুকে তেতিয়া উমৰ ফাৰুক তাত বহি আছিল উমৰ ফাৰুকক ভুগি এটা মাৰি দিলে ইয়াতেই তেতিয়া আমাৰ নজৰুল ইছলামে সিহঁতক মানে দুজনকে বাধা দিলে বাধা দিয়াৰ পিছত উমৰ ফাৰুকে বাহিৰলৈ ওলাই গ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘ দেখি উৎফুল্লিত হৈ পৰিল পৰ্যটক অগৰাতৰি বনাঞ্চলৰ পৰ্যটকে দেখা পালে বাঘ ঢেকীয়াপতীয়া বিচৰণৰ দৃশ্য বন্দী হ'ল কেমেৰাত কাজিৰঙালৈ আগমন ঘটিছে দেশী বিদেশী পৰ্যটকৰ আন জীৱ জন্তুৰ লগতে বাঘ দেখাৰ সৌভাগ্য হ'ল পৰ্যটকৰ টুৰিষ্ট গাইড জিতেন বৰাৰ কেমেৰাত বন্দী হ'ল এই দৃশ্য য'ত পুৱা ভাগতে এনেধৰণে দেখিবলৈ পোৱা গ'ল এটা বাঘ অগৰাতৰি বনাঞ্চলত ঢেকীয়াপতীয়া বিচৰণ কৰি থকাৰ এনেধৰণৰ দৃশ্য বন্দী হ'ল টুৰিষ্ট গাইডৰ কেমেৰাত আৰু পৰ্যটকে দেখা পালে বাঘ বিৰোধীৰ আসন ভাগ বটোৱাৰাক লৈ অখিল গগৈৰ মন্তব্য লুৰিণ গগৈ দেৱব্ৰত শইকীয়া আসন ভাগ বটোৱাৰাৰ কথা কৈছে এই পৰ্যন্ত এপিচিচি সভাপতি গৌৰৱ গগৈ বিষয়টো গুৰুত্বই দিয়া নাই গৌৰৱ গগৈক বিষয়টোত গুৰুত্ব দিবলৈ আহ্বান জনালে অখিল গগৈয়ে এলায়েন্স যদি হয় তাৎক্ষণিকভাৱে পোৱা দৰকাৰ আৰু এলায়েন্স হৈ এতিয়া আমি চিটবিলাক ভাগ বিতৰণ কৰি সকলোৱে সেইবিলাকত নিৰ্বাচন খেলিবৰ কাৰণে আমি মনোনিৱেশ কৰিব লাগে অন্তত পক্ষে হলে যদি ৰাজহুৱা ঘোষণা নিদিও অন্তত নিজৰ দলৰ ভিতৰতে আমাৰ নেতৃবৰ্গৰ মাজতে অন্তত কোনটো চিটত কোনে খেলিব সেই সিদ্ধান্তটো প্ৰত্যেকে জনোৱাটো দৰকাৰ বুলি মই ভাবোঁ সেইকাৰণে লুৰিণজ্যোতি গগৈয়ে যিটো কথা কৈছে একেটা কথা অখিল গগৈ কৈছো অখিল গগৈ যিটো কথা কৈছো সেইটো একেই দেৱব্ৰত শইকীয়াই কৈছে দেৱব্ৰত শইকীয়াই যিটো কথা কৈছে সেইটো লুৰিণজ্যোতি গগৈয়ে কৈছে গতিকে আমাৰ এতিয়া পুৰা গোটেইকেইটা দলৰ পুৰা মিল আছে যে আমি সোনকালে আসন বিতৰণ কৰিব লাগে আৰু সেইকাৰণে আনুষ্ঠানিকভাৱে নহ'লেও অনানুষ্ঠানিকভাৱে হ'লেও আমাৰ বিৰোধী দলবিলাকৰ মাজত সোনকালে আসন বিতৰণ কৰি আমি সমূহীয়াভাৱে বেছি দেৰি হৈ থাকিলে এইবিলাক মানে কি কয় ভাল কামবিলাক সোনকালে হ'ব লাগে বুলি কয় নহয় শুভস্য শীঘ্ৰম বুলি কয়নে নাই কিন্তু মই ভাবোঁ যে বিৰোধী ঐক্যমঞ্চৰ যিটো আসন বিতৰণ সেইটো তাৎক্ষণিকভাৱে হ'ব লাগে মহানগৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা পুনৰ ভয়ংকৰ দুৰ্ঘটনা বশিষ্ঠৰ উৰণীয়া সেতুৰ সমীপত ডিভাইডাৰ প্ৰচণ্ড খুন্দা তীব্ৰবেগী স্কৰ্পিঅ' বাহনৰ বেহৰবাৰী দিশৰ পৰা খানাপাৰা দিশে দ্ৰুত বেগত আহিছিল বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ খুন্দা মাৰি কেইবা লুটি খোৱা বাহনখন ভাঙি চুৰমাৰ হয় দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01GH3214 স্থানীয় লোকৰ মতে বাহনখনত আছিল প্ৰায় 7জনকৈ যুৱক স্থানীয় লোকে আৰু আৰক্ষীৰ উপস্থিতিত উদ্ধাৰ কৰা হয় সামান্য আঘাতপ্ৰাপ্ত যুৱককেইজনক আৰু এনেধৰণে দুৰ্ঘটনাগ্ৰস্ত এখন স্কৰ্পিঅ' বাহন স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হৈছে সম্পূৰ্ণ সন্মুখৰ ভাগ বা ওপৰৰ ভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে কেইবা লুটিও খাইছে যিহেতু স্কৰ্পিঅ' আছিল এখন আৰু ডিভাইডাৰ খুন্দা মাৰি কেইবা লুটিও খোৱা এই স্কৰ্পিঅ'খনৰ পৰা 7জনকৈ যুৱকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে
স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰা হৈছে যুৱককেইজনক। কোনো ধৰণৰ বেছি আঘাতপ্ৰাপ্ত হোৱা নাই, সামান্য তেওঁলোকে আঘাত পোৱা বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে সুকলমে এই যুৱকসকলক স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰা হয় আৰু পথটো এনেধৰণে মুকলি কৰি দিয়ে স্থানীয় ৰাইজে। ৰাইজে মিলিকেনে চাইড কৰিছোঁ গাড়ীখনৰ আৰু 7জন ল'ৰা আছিলে। কোনো ল'ৰাৰ মোৰ বোধেৰে চামন ইঞ্জুৰি হৈছে, সৰু সৰু ইঞ্জুৰি হৈছে, বাকী ঠিকে আছে। কেনেকৈ হৈছে? আমাৰ খানাপাৰা ইহঁতে অভাৰটেক কৰি আহিছে, মোৰ বোধেৰে 120 স্পীডত আছে। অভাৰটেক কৰিছে, কৰাৰ কাৰণে গাড়ীখন উল্টি গৈছে, সিহঁতৰ ৰাইট সাইড ডিভাইডাৰ মাৰিছে, সেইটো কাৰণে এক্সিডেণ্ট হৈছে। কিন্তু এক্সিডেণ্ট আমাৰ খানাপাৰা ব্ৰিজখন পাৰ কৰি গিয়ে, খানাপাৰা ব্ৰিজ পাৰ হয়, চৰি খানাপাৰা ব্ৰিজ নহয়, আমাৰ বিজেপি ভৱনৰ নাপাওঁতে নেকি? নাই বিশেষ একো হোৱা নাই, সৰু সৰু ইঞ্জুৰি আৰু লাইট ইঞ্জুৰি হৈছে। লগতে লাইভৰ পৰা বিদায় লৈছোঁ, নমস্কাৰ।